ধনুমাক তই য'তে আছ তাৰ পৰা মোক এবাৰ দেখা দি থৈ যা। ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই ময়ো বহুত দুখত আছোঁ, কথাটো চিন্তা কৰিবি অকণমান। আৰু মইনো কি ক'ম, ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাবি অকণমান। পত্নীক এজন বিবাহিত যুৱকে প্ৰেমৰ চলনাৰে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। এই ব্যক্তিলৈ মন কৰক, ব্যক্তিজনৰ নাম নয়ন চেতিয়া। নয়ন চেতিয়াৰ ঘৰ চৰাইদেউ জিলাৰ সৰু মথুৰাপুৰ পানীবিল গাঁৱত। কৰ্মসূত্ৰে অহা যোৱা চলি থাকে শিৱসাগৰ জিলাৰ খৰাগড়লৈ। ঠিকাদাৰী প্ৰতিষ্ঠানত কৰ্মৰত এইগৰাকী নয়ন চেতিয়াৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। ব্যক্তিজনে সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰি কাষ চাপিল শিৱসাগৰ জিলা সাংবাদিকৰ। সৰু মথুৰাপুৰ পানীবিল গাঁৱৰ বাসিন্দা নয়ন চেতিয়াৰ পত্নী আৰু 3 সন্তানেৰে চলি আছিল এখন সুখৰ সংসাৰ। পিছে হঠাৎ এই সুখৰ সংসাৰত কেৰুণ লগালে এজন বিবাহিত যুৱকে। একেগাঁৱৰে বিবাহিত যুৱক উৰ্ধৱ বুঢ়াগোহাঁই নয়ন চেতিয়াৰ পত্নী চয়নিকা চেতিয়াক স্বামীৰ অনুপস্থিতিত প্ৰেমৰ চলনাৰে বিভিন্ন ভয় ভাবুকিৰে 28 জুলাই দিনা অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে। ইতিমধ্যে স্বামী নয়ন চেতিয়াই ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰিছে। স্বামী নয়ন চেতিয়াৰ মতে পত্নী চয়নিকাই যদি উৰ্ধৱ বুঢ়াগোহাঁইৰ লগত থাকিব বিচাৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই, মাত্ৰ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই ঘৰলৈ ঘূৰি আহক। তাৰ পিছত নিজ হাতেৰে পিতৃগৃহৰ লোকৰ সাক্ষাতত উৰ্ধৱ বুঢ়াগোহাঁইৰ হাতত অৰ্পণ কৰিব। শেহতীয়াকৈ স্বামী নয়ন চেতিয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি তেওঁ বিশেষ সূত্ৰে জানিব পাৰিছে যে অপহৰণকাৰী উৰ্ধৱ বুঢ়াগোহাঁই তেওঁৰ পত্নীক বহিৰাজ্যলৈ নিয়াৰ সম্ভেদ লাভ কৰিছে। বহিৰাজ্যত পত্নীক বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্বামী এইগৰাকী নয়ন চেতিয়াই। শিৱসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট, MK নিউজ। ধনুমাক তই য'তে আছ তাৰ পৰা তই এবাৰ মোক দেখা দি থৈ যা, ল'ৰা ছোৱালীকেইটা মুখলৈ চাই। মই বহুত দুখত আছোঁ, তইও চিন্তা কৰিবি অকণমান। আৰু মইনো কি ক'ম, তই ল'ৰা ছোৱালীকেইটালৈ মুখলৈ চাবি অকণমান। আৰু মইনো কি ক'ম। নমস্কাৰ, মোৰ নাম শ্ৰী নয়ন চেতিয়া। মই সৰুমথুৰ পানীবিল গাঁৱৰ নিবাসী। আজি আপোনালোকক এই খৰাগড় ঠাইলৈ অহাৰ কাৰণে অশেষ ধন্যবাদ। মই এতিয়া বৰ্তমান কৰ্মস্থলীতে আছোঁ। বিশেষকৈ মানে কি হ'ল, মোৰ ভাগৰ অসুবিধা এটাই, মোৰ মানুহগৰাকী কালি যোৱাকালি বেলেগ এজনে অপহৰণ কৰি লৈ গুচি গ'ল। তেওঁৰ নাম শ্ৰী উৰ্ধৱ বুঢ়াগোহাঁই আৰু মোৰ মানুহগৰাকীৰ নাম হৈছে চয়নিকা চেতিয়া। এতিয়া তেওঁলোকে মৰিয়নিত নহ'লে মৰিগাঁৱত আছে বুলি আমি গম পাইছোঁ, মোবাইলৰ যোগে। বহুত দিনৰ পৰা আছিলে সম্পৰ্ক সিহঁতৰ, মই নাজানো। মই বিশেষকৈ মই কৰ্মস্থলীত থাকোঁ। কৰ্মস্থলীত থাকিলে মইতো ঘৰলৈতো প্ৰায় সপ্তাহটোত শনিবাৰে যাওঁ, দেওবাৰে থাকি সোমবাৰে আকৌ ৰাতিপুৱা 6টা বজাত উপস্থিত হওঁহি ইয়াতে। এতিয়া মই আকৌ সিহঁতে যে এনেকুৱা কৰিছে বুলি মই নাজানো। এবাৰ ধৰা পৰিলে, ধৰা পৰাৰ পিছত আমি তাৰ ওপৰত কেছো দিলোঁ, তাৰ VDP হেৰিও দিলোঁ। তাৰ VDPয়ে ক'লে মিউচুৱেল কৰি লওঁ বুলি ক'লে। VDP ক্ষেত্ৰৰ পৰা মিউচুৱেল কৰিও দিলোঁ। তাৰপিছত দ্বিতীয়বাৰ হ'ল কি, তেওঁক আমি মোবাইলৰ যোগে আমাৰ ভাইটিয়ে ধৰা পেলালে। আমাৰ ককাইদেউৰ লগত গৈছিলে মেডিকেললৈ, সেই হেলমেটে সি পেটত মাৰিছে, মাথাত মাৰিছে। মোৰ মাইকী মানুহক কেলেই মাৰিছে, তাৰ লগত কি কাৰণে গৈছিলে? মোৰ ককাইদেউ, মোৰ নিজৰ মাৰ ককায়েকৰ পিতেকৰ লগত গৈছিলে। তাৰপিছত সি সেইটোৱে। তাৰপিছত মই যেতিয়া সেইবোৰ কথা হ'ল, মই এতিয়া কেছ দি দিলোঁ থানাত। তাৰপিছত থানাত কেছ দিয়াৰ লগে লগে থানাত মুঠৰ থানাই ক'লে কি বোলে মিউচুৱেল কৰি লওঁ, একো নাই, বাদ দে, চব যি হ'ল। মই তেতিয়ালৈকে যে সিহঁতৰ শাৰীৰিক সম্পৰ্ক আছে বুলি মই গম নাপাওঁ। এতিয়া এই অলপ দিনৰ আগতে এবাৰ গম পালোঁ। দৰমহা পাই ইয়াৰ পৰা নিওঁ, দৰমহাকেইটা পাই যিখিনি পইচা চব তাইকে দিওঁ। তাৰপিছত দুদিনৰ পিছত সুধো পইচা নাই। সি কি কয়, তাইক ব্লেকমেইল কৰি মেলি পইচাবোৰ উৰুৱাই লৈ যায়। পইচাবোৰ চব কাঢ়ি লৈ যায়। ল'ৰা ছোৱালী কি আপোনাৰ? মোৰ ছোৱালী 2জনী, ল'ৰা এটা। মই এতিয়া ছোৱালীকে দিম নে ল'ৰাকে দিম নে কাক দিম? মই ডেইলি বেটেৰীত অহা যোৱা কৰিব লাগে পইচা। ছোৱালী এজনী ডাঙৰজনী 9ত পঢ়ি আছে আৰু সৰুজনী 6ত পঢ়ি আছে, আৰু ল'ৰাটো 1 শ্ৰেণীত পঢ়ি আছে। এতিয়া সি কি হয়, পইচাটো সি তাইৰ পৰা ঠগ প্ৰবন্ধ কৰি পইচাটো কাঢ়ি লৈ গুচি যায়। মই ইমান পইচা হিচাপ লওঁ যে পইচাবোৰ কি হয়। মই ইমান দিওঁ, মই দৰমহা পাওঁ ডেইলি 1000কৈ মই পাওঁ। ইয়াত কাম কৰিলে মই ডেইলি 1000কৈ পাওঁ, আৰু মই সপ্তাহত লওঁ 6000 টকা মোৰ ইয়াৰ পৰা লৈ যাওঁ। আকৌ মই উইথ দৰমহাটো 18000 টকা আছেই। মই 18000 টকাটো তাইক মই দিওঁগৈ, আৰু এই ডেইলি 1000 পোৱাটো মই ঘৰৰ বজাৰ চজাৰ কৰোঁ। সেই বজাৰ চজাৰ কৰোঁতে মোৰ যায়গৈ। আৰু তাই আকৌ কি কৰে, সেই পইচাটো তাইক জমা দিওঁ নহয়, সি কি কৰে, জুৱা খেলিবলৈ লৈ যায়, মদ খাবলৈ লৈ যায়, তাইক ধমকি দি ভাবুকি দি লৈ গুচি যায়।
মই এতিয়া একো নিবিচাৰোঁ, মই মাত্ৰ এটাই বিচাৰিছোঁ যে সিহঁত দুটাই আকৌ জড়িত হওক। মই যেনেকৈ তাইক মই আয়ুতি উলিয়াই মই লৈ আহিছিলোঁ, মই আয়ুতি উলিয়াই মই তাইক ঘৰত ককাইক আৰু মাকহঁতক মই চমজাই দিম আৰু মই চমজাই মেলি মই গুচি আহিম। মোক নালাগে আৰু তেনেকুৱা পত্নী। আৰু বিশেষকৈ মানে কি হৈছে, এই ল'ৰাটো বহুত ভাল ল'ৰা নহয়। উদ্ধৱ বুঢ়াগোহাঁই সি বহুত বেয়া ল'ৰা। আৰু মানে কি হ'ল, এতিয়া যদি মানুহ যদি মোক পলুৱাই লৈ গৈছে বাৰু, সি নি যদি মাৰি পেলাই, তেতিয়া মই আগতে দায়ী হ'ব লাগিব নহয়, ঘৰৰ মানুহে মোকে ধৰিব। গতিকে মই থানাত এজাহাৰো দিলোঁ, ৰেলৱে ষ্টেচনতো মই